ওৰাঙত এটুৱা মুণ্ডাৰ নিৰ্বাচনী সভাত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল। অসমীয়াতে ক'লে বিজেপি খেদক অসম বচাওক। বিজেপি খেদক, বিজেপি খেদক, বিজেপি খেদক। আজি বিশেষ হেলিকপ্টাৰেৰে আহি টিংখাঙত উপস্থিত হয় ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল। ৰাজগড়ৰ কংগ্ৰেছ কৰ্মীসকলে কৰঙনি খেলপথাৰত আদৰণি জনায় মুখ্যমন্ত্ৰীগৰাকীক। ইয়াৰ পিছতে কংগ্ৰেছ প্ৰাৰ্থী এটুৱা মুণ্ডাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীগৰাকীয়ে। दिल्ली में 100 दिन से ऊपर किसान बैठे हैं हड़ताल में, उनसे बात नहीं कर रहे हैं। ये 3 काले कानून लाए हैं, वो पूरा आसाम की जमीन को कब्जा करना चाहते हैं। ये अपने उद्योगपति मित्रों को देना चाहते हैं और आपको ठगने का काम करते हैं। কংগ্ৰেছে যি কয় কৰি দেখুৱায়, বিজেপিয়ে প্ৰতাৰণা কৰে। নিৰ্বাচনৰ আগত ভোট ল'বলৈ বিজেপিয়ে মিথ্যাচাৰৰ আশ্ৰয় লৈ ৰাইজক মিছা প্ৰতিশ্ৰুতি দিয়ে। জয়ী হোৱাৰ পিছত ৰাইজৰ কথা নুশুনে বিজেপিয়ে। বিজেপি বিশ্বাসঘাতক। অসমবাসীক চৰম প্ৰবঞ্চনা কৰিছে বিজেপি দলে। এই ভাষ্য ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ। एक छोटा सा उदाहरण मैं आपको देना चाहता हूँ, इसीलिए मैं आपसे कह रहा हूँ, कांग्रेस की सरकार बनाइए, गठबंधन की सरकार बनाइए। हमारे सिपाही एमएल के साथ ही बैठे हैं, 6 दलों का गठबंधन है और आपसे हम वादा कर रहे हैं, राहुल गांधी जी आपसे वादा किए थे, यहाँ CAA लागू नहीं होगा। আজি টিংখাঙত কংগ্ৰেছ প্ৰাৰ্থী এটুৱা মুণ্ডাৰ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে কয়। কৰঙনিৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত ভাষণ প্ৰসংগত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, সম্প্ৰতি সকলো সামগ্ৰীৰে মূল্য বৃদ্ধি হৈছে। সাধাৰণ জনতাৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে, অথচ কৃষকে নিজ ফচলৰ সমৰ্থনযোগ্য মূল্যও লাভ কৰা নাই। ছত্তীশগড়ত কৃষকৰ ঋণ ৰেহাই দিয়া হৈছে, ফচলৰ সমৰ্থনযোগ্য মূল্য প্ৰদান কৰা হৈছে, কিন্তু বিজেপিৰ চৰকাৰৰ বাবে অসমত সেয়া হৈ উঠা নাই। বিজেপি চৰকাৰে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা নাই। উদাত্ত ভাষণেৰে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমীয়াতে কয়, বিজেপি খেদক অসম বচাওক। पैसे देंगे जब छत्तीसगढ़ में ऋण माफी कर सकते हैं तो आसाम में 365 रुपया भी दे सकते हैं। हम महिलाओं को 2000 रुपया महीना देंगे। हमने कहा है कि 200 यूनिट तक जो बिजली बिल माफ होगा। इसका मतलब ये है कि आसाम में 200 यूनिट तक की बिजली माफ होगा। एक बार विश्वास करके देखिए, धोखेबाजों को छोड़िए और कांग्रेस का साथ दीजिए। और इसीलिए एक नारा, बीजेपी खेदक, बीजेपी खेदक, बीजेपी खेदक। ঝুমুৰ, দেউৰী, মিচিং আদি নৃত্য দলৰ সৈতে একেলগে নৃত্য কৰিলে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছ প্ৰাৰ্থী এটুৱা মুণ্ডাই আদৰণি ভাষণ আগবঢ়োৱা সভাত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে কয়, বিজেপিৰ চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি নকৰিলে। অসমত কংগ্ৰেছৰ চৰকাৰ হ'লে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 365 টকালৈ বৃদ্ধি কৰা হ'ব। অসমত কাৰ্যকৰী কৰা নহয়। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বিকাশ উপাধ্যায়, CPIA ৰাজ্যিক সদস্য বলীন্দ্ৰ শইকীয়া নিজ ভাষণত বিজেপিক ক্ষুধাৰ সমালোচনা কৰি টিংখাঙৰ পৰা এটুৱা মুণ্ডাৰ জয় নিশ্চিত কৰিবলৈ ৰাইজলৈ আহ্বান জনায়। এই বিজেপি দল আম্বানী আদানী এওঁলোকৰ দল। এই বিজেপি দল আমাৰ চাহ শ্ৰমিক খেতিয়কৰ দল নহয়। ঘোষণা কৰিছে যে খেতিয়কসকলৰ যি ধান, সেই ধান তেওঁলোকে 1868 টকাত পাৰ কুইণ্টল তেওঁলোকে কিনিব। কিন্তু আজি তাৰিখত টিংখাঙৰ দুখীয়া খেতিয়কসকলে মাত্ৰ 1000 টকা 900 টকাত তেওঁলোকৰ ধান বিক্ৰী কৰিবলগীয়া হৈছে। তেওঁলোকে এই কাম কি কৰিলে আপোনালোকে জানে। তেওঁলোকে 350 টকাটো নহ'লেই এই নিৰ্বাচনৰ আগত
তেওঁলোকে 50 টকা বঢ়াম বুলি একটা নোটিফিকেশন দিয়া হলো। এই নোটিফিকেশন মালিক সব জায়গায় হাইকোর্ট कर दे हैं। ওদের উদ্দেশ্য এই বিজেপি সরকার আর মালিক মিলিকে চা মজদুরকে বঞ্চিত করার ওদের নীতি। केंद्रीय मंत्री स्मृति ईरानी आए रहे एक मीटिंग में बोली है जो असम के मजदूर 270 टका हाजरा पाए। हमने बीजेपी सरकार 270 टका उधर हाजरा कर दी। कितना डांगर मिछा कर, कितना डांगर असत्य। ये पार्टी है के मानुष के सुंदर सुंदर कथा बोली के मजदूर और खेतियक কৃষক মজদুৰৰ পেটত লাখ মৰা পাৰ্টি। নিৰ্বাচনী সমিতিৰ সভাপতি সুজিত লিগিৰাই আধৰা সভাত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ৰাজেশ তিৱাৰী, টিংখাং ব্লক কংগ্ৰেছৰ সভাপতি ৰমেশ চাংমাই, সন্তোষ গগৈসহ বহু দলীয় কৰ্মী আৰু কেইবা সহস্ৰাধিক ৰাইজ উপস্থিত থাকে। নিৰ্বাচনী সভাৰ মাজে মাজে বিভিন্ন জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে বিশেষ হেলিকপ্টাৰেৰে ছত্তীশগড়ৰ পৰা আহি ৰাজগড়ত উপস্থিত হোৱাৰ পিছত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীগৰাকীক কংগ্ৰেছ কৰ্মীসকলে নিৰ্বাচনী সভালৈ আদৰি নিয়ে। कांग्रेस महागठबंधन की लहर चल रही है और जहां जहां मैं जा रहा हूं, जहां पिछले समय कांग्रेस अगर बुरी तरह से हारी थी, वहां एक तरफा जीत की संभावनाएं दिख रही है। लोग भारतीय जनता पार्टी से नाखुश हैं। उन्होंने जो वादा किया था उसे पूरा नहीं किया है। इसलिए चाहे वो किसान हो, चाहे टी वर्कर्स हो, चाहे बेरोजगार हो, चाहे ट्राइब्स हो, सारे लोग उनसे नाराज हैं और आने वाले समय में कांग्रेस और महागठबंधन की सरकार बनेगी। ब्यूरो रिपोर्ट, अहम टुडे।